Hello everybody. আজি মই আমৰ আচাৰ বনাবলৈ লৈছো। সো মইনো কেনেকৈ বনাইছো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভাবিলো। সো আহকচোন চাও ৰেচিপিটো। এয়া মই আমখিনি ভালকৈ ধুই বাকলি নুগুচোৱাকৈ এনেকৈ টুকুৰা টুকুৰাকৈ কাটি মই নিমখত এদিনৰ বাবে টান ৰ'দত দি দিলো। এয়া বাকলি গুচোৱা নাই মই এনেদৰে মই এদিন পুৰা টান ৰ'দতে মই দি দিলো নিমখত। তাৰ পিছতে এয়া আমবোৰ উঠাই নিমখ পানীৰ পৰা উঠাই এনেদৰে কোমল হৈ গ'ল আমখিনি। এতিয়া আমৰ আচাৰটো বনাবলৈ মই ড্ৰাই মছলাখিনি যেনে এয়া সৰিয়হ লৈছো অকণমান সৰহকৈ বগা সৰিয়হ লৈছো, পাঁচফোৰণ লৈছো অলপমান, আজৱাইন লৈছো অকণমান আৰু মেথিগুটি লৈছো আৰু লগত চিলি লৈছো যোনটো ড্ৰাই চিলি। এতিয়া মই গোটেই মছলাখিনি ৰোষ্ট কৰি লম। এয়া ড্ৰাই মছলাখিনি ভালদৰে ৰোষ্ট কৰি ফুটি যোৱালৈকে তাৰপিছতে মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। একদম মিহি কৰিও নিপিছো, অকণমান গোটা গোটা হৈ থাকিব। তাৰপিছত আমখিনিত মই হালধি পাউডাৰ দিছোঁ হাফ টেবল স্পুন, আমচুৰ পাউডাৰ দিছোঁ 1 টেবল স্পুন আৰু চিলি ৰেড চিলি দিছোঁ মই 2 টেবল স্পুন। লগতে যিখিনি মই মছলা নিজে ভাজি তৈয়াৰ কৰিছিলোঁ তাৰে মই 4-5 চামুচমান দি দিম। এইটো মছলা মই সৰহকৈ দিছোঁ তেতিয়া আচাৰটো খাবলৈ ভাল লাগে। এয়া এনেদৰে মছলা ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি। তাৰপিছতে ভালদৰে মই অলপ মিলাই ল'ম। লগত মই যিকেইটা ড্ৰাই চিলি ৰাখিছিলোঁ সেইকেইটা এনেদৰে কাটি দি দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, মই কিন্তু ইয়াত দিয়া নাই। তাৰপিছত আনফালে মই ইয়াত দিবলৈ মাষ্টাৰ্ড অইল অলপ মই গৰম কৰি ৰাখিছিলোঁ। তেলখিনি অলপমান ঠাণ্ডা হোৱাত মই এনেদৰে দি দিছোঁ। আপোনালোকৰ যিমানখিনি প্ৰয়োজন অনুসৰিয়ে দিব, যিমানখিনি আম দিয়ে সেই অনুসৰি আপোনালোকে তাত তেলটো দিব। খুব ইনষ্টেণ্ট হৈ যায় আচাৰটো। যিহেতু মই আমখিনি কোমল হ'বলৈ নিমখ দি থৈ দিছিলোঁ সেইবাবে মই আকৌ ইয়াত নিমখ দিয়া নাই, যিহেতু বেছি হৈ যাব পাৰে। আৰু এনেদৰে ভালদৰে গোটেইখিনি মই মিলাই ল'ম। তাৰপিছতে বটলত ভৰাই ভালদৰে ৰ'দত দিম আৰু আমৰ আচাৰ ৰেডি হৈ গ'ল। সো গাইজ এয়া আমৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেদৰে। আজি এই ৰেচিপিটো কেনে পালে মোক কমেণ্ট বক্সত প্লিজ জনাব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেন্তে, বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।